কথা হ'ল এই আঁচনিত অন্য জনগোষ্ঠীৰ লোকসকলে কেনেকৈ সুবিধা পাইছে নমস্কাৰ, আজি কথা পাতিম শ্বহীদ দয়াল দাস পানিকা আঁচনিৰ ওপৰত। শ্বহীদ দয়াল দাস পানিকা আঁচনি আমাৰ আদিবাসী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে চৰকাৰে প্ৰদান কৰা এক আঁচনি। কিন্তু কথা হ'ল এই আঁচনিত অন্য জনগোষ্ঠীৰ লোকসকলে কেনেকৈ সুবিধা পাইছে, অন্য জনগোষ্ঠীৰ লোকসকলে এই লিষ্টখনত নাম কেনেকৈ আহিল। এই উপাধিকেইটা চাওক, ছেত্ৰী, যাদৱ, গুপ্তা। এই লোকসকলটো আমাৰ আদিবাসী জনগোষ্ঠীৰ লোকসকল নহয় বা আমাৰ আদিবাসী সম্প্ৰদায় নহয়। যিটো সময়ত আমাৰ আদিবাসী হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে এই আঁচনি পোৱাৰ সম্পূৰ্ণ যোগ্য আছে, কিন্তু তথাপিও তেওঁলোকে কিয় পোৱা নাই। কিছুমান যুৱক যুৱতীৰ এইখন লিষ্টত নাম আহিছে, তথাপিও তেওঁলোকে কিয় পোৱা নাই। মই ক'ব খোজোঁ, হয়তো বাছনিৰ প্ৰক্ৰিয়াত কিছুমান বেমেজালিৰ সৃষ্টি হৈছে, হয়তো বাছনি প্ৰক্ৰিয়াত সম্পূৰ্ণ শুদ্ধ হোৱা নাই, হয়তো বাছনি প্ৰক্ৰিয়াত কিছুমান টকাৰ লেনদেনো ঘটিব পাৰে। সেইকাৰণে যোগ্য ব্যক্তিসকল বা যোগ্য যুৱক যুৱতীসকল এই আঁচনিৰ পৰা বঞ্চিত হৈছে। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক ক'ব খোজোঁ যে এই প্ৰক্ৰিয়াটোৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰিব লাগে আৰু তদন্তৰ নিৰ্দেশ প্ৰদান কৰিব লাগে আৰু সম্পূৰ্ণ নিকাভাৱে এখন তালিকা প্ৰস্তুত কৰিব লাগে। এনেবোৰ ঘটনা বাৰম্বাৰ ঘটি আহিছে, আগতো ঘটি আহিছে আৰু এতিয়াও ঘটি আছে। সেইকাৰণে মই শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক অনুৰোধ জনাওঁ যে শুদ্ধভাৱে আৰু নিকাভাৱে এইবোৰ বাছনি প্ৰক্ৰিয়া হ'ব লাগে। যিটো সময়ত আমাৰ আদিবাসী নিবনুৱা যুৱক যুৱতীসকলে বহুত আশা কৰি থাকে, এই 25,000 টকা পালে হয়তো মই সৰু মৰু ব্যৱসায় কৰিম বা কিবা কৰিম বুলি ভাবি থাকে, কিন্তু এওঁলোকৰ আশাই হৈ থাকে, তেওঁলোকে যোগ্য ব্যক্তিসকলে নাপায়। মই এটা অনুৰোধ জনাওঁ যে যিসকল নিবনুৱা যুৱক যুৱতী আছে, যিসকল প্ৰকৃততে এই আঁচনি পোৱাৰ যোগ্য হয়, সেই লোকসকলক এই সুবিধাটো দিব লাগে। এই আঁচনিটো সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছভাৱে আৰু শুদ্ধভাৱে হ'ব লাগে। আৰু জয় জহাৰ আৰু জয় আদিবাসী।